সভারি মাঝে দূর দিখুন দরি দূর দিখুন আপোনাৰ মলিন বদন নাথ যুদ্ধত আমাৰ পৰাজয় হৈছে প্ৰিয়ে পৰাজয় হৈছে কেনেকৈ পৰাজয় হ'ল প্ৰিয়ে নাথ মই অশ্বস্থামাৰ লগত যুদ্ধ কৰি থাকোঁতে কৰ্ণই দুৰ্জয় বিক্ৰমেৰে আমাৰ বেহু ভেদ কৰি সকলোকে পৰাস্ত কৰিলে দাদা নকুল সহদেৱ সকলো পলাল ধৰ্মৰাজে কিন্তু প্ৰাণে প্ৰাণে চেষ্টা কৰিছিল কিন্তু সেই চেষ্টাও ব্যৰ্থ হ'ল সেইবাবে চিন্তা নকৰিব প্ৰিয়তম আপোনাৰ সকলো ভালে থাকিলে সেই গৌৰৱে একো কৰিব নোৱাৰে হ'ব পাৰে প্ৰিয়ে কিন্তু আজি মই ধৰ্মৰাজৰ আগত কেনেকৈ মুখ দেখুৱাম কি দৰে দাদাক মই প্ৰবোধ দিম মই যদি গুৰুপুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন নাথ এদিনৰ পৰাজয়ে আমাৰ সেনাকো হতাশ কৰিব নোৱাৰে স্বামী যদি ধৰ্ম আছে যদি পাপ পুণ্যৰ বিচাৰ আছে পৰুষ্য পহাৰী দুৰ্যোধনৰ শেষ ফল শোচনীয় হ'বই হ'ব কৃষ্ণ নাথ তোমাৰ কথাই যেন সত্য হয় তোমাৰ কথাই যেন সত্য হয় নাথ
মহাৰাজ আহিছে আহিছে যোৱা যোৱা তুমি শুশ্ৰূষাৰ আয়োজন কৰাগৈ